নমস্কাৰ বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি আহিলোঁ ৰাজগড়ত চলি থকা আবাহন থিয়েটাৰ চোৱাৰ কাৰণে আৰু আবাহন থিয়েটাৰত আজিৰ নাট হ'ল মইনা কুশলে আছাম আৰু য'ত অভিনয় কৰিছে আপোনালোকে গমেই পায় প্ৰস্তুতি পৰাশৰে। তো গতিকে বলকচোন চাওঁ থিয়েটাৰখনত কি দেখায়, কেনেকুৱা কি হয়, সকলোবিলাক দেখাই আছে ধুনীয়াকৈ। গুৱাহাটীৰ ৰাজগড়ত এই থিয়েটাৰখন চলি আছে 3 দিনৰ কাৰণে, 15, 16 আৰু 17 ডিচেম্বৰৰ কাৰণে। চ' এতিয়া পুৰা ডাইৰেক্টলি গৈ আছোঁ থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰলৈকে। চাওঁ আজি নাটকখন কেনেকুৱা কি, একদম পুৰা ধুনীয়াকৈ দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু মানুহৰ ভিৰ চাওঁ কেনেকুৱা ভিৰ হৈছে। এয়াই হৈছে আমাৰ অসমৰ সংস্কৃতিৰ গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয়তা আৰু বিশেষকৈ আবাহন থিয়েটাৰৰ জনপ্ৰিয়তা। কাৰণ আবাহন থিয়েটাৰত আমাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অভিনয় কৰি আছে। আৰু এয়া হৈছে আবাহন থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰৰ পৰিৱেশ। আৰু এই যে বেঞ্চৰ দৰে দেখা পাইছে, বেঞ্চখন চাওক একদম পুৰা গেলাৰীলৈকে গৈছে। মানে এইখন ৰেম্প য'ত উঠি প্ৰস্তুতি পৰাশৰে ডেন্স কৰিব আৰু গেলাৰী পুৰা ফুল। আৰু এইবিলাকতো মানুহ লাহে লাহে আহি আছে এতিয়া। আৰু আজি হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ মহাৰাণী প্ৰস্তুতিবাৰ বাৰ্থডে আৰু থিয়েটাৰখনৰ আটাইখিনি কলা কুশলী মঞ্চত আহি উপস্থিত হৈছে প্ৰস্তুতিবাৰ বাৰ্থডে পালন কৰাৰ কাৰণে। শুভ জন্মদিন। আৰু আমি খুব আচলতে আজি লাগি বুলি ক'ব লাগিব। এটা জোৰকে আমি হাত চাব বিচাৰিছো গেলাৰীৰ পৰা সকলো একেলগে। হেপী বাৰ্থডে মহাৰাণী, হেপী বাৰ্থডে, হেপী বাৰ্থডে মহাৰাণী। লাইট অফ কৰি দিয়া, লাইট অফ। প্ৰস্তুতিবাৰ জন্মদিন উপলক্ষে এটি বিশেষ ভিডিঅ' তেখেতে কাম কৰা বিভিন্ন অংশ আমি ল'বলৈ ট্ৰাই কৰিছিলোঁ। ইয়াত প্ৰস্তুতিবাই চালে ভাল লাগিব সন্মুখৰ পৰা। সজাই থৈ লোকৰ কামি হাৰ তেজক বনাই পেলাই নৰ্দমাৰ পানী আন কৰো নহয় তাই মহাৰাণী। প্ৰথমে আমাৰ আজি আমি দৰ্শকৰ সন্মুখত আমি কেক কাটিব ওলাইছো। আমি আপোনালোকৰ সন্মুখতে চেলিব্ৰেশ্যন কৰিম। এগৰাকী মহিলাক হৈ আজি সমগ্ৰ অসমতেই তুলপাৰ সৃষ্টি কৰিছে প্ৰস্তুতি পৰাশৰ নামৰ এই শব্দটিয়ে। কেৱল অভিনয় নহয়, এটা বৃহৎ অনুষ্ঠানক আগুৱাই লৈ যোৱাৰ উপৰিও বিভিন্ন অনুষ্ঠানক বিভিন্ন প্ৰকাৰে সহায় যোগাই আহিছে প্ৰস্তুতি পৰাশৰে। আৰু আজি আমি সৌভাগ্য ৰাজগড় হাইস্কুল পূজা উন্নয়ন সমিতি, বিহু পূজা উন্নয়ন সমিতিৰ সাহায্যতে আমন্ত্ৰণ কৰি অনা এই মহানগৰীৰ ৰাজগড়ত আমি তেখেতৰ জন্মদিন আমি উদযাপন কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। সেইকাৰণে আপোনালোকক সাক্ষী কৰি আচলতে নাট্যপ্ৰেমী ৰাইজৰ সমান আৰু কোনোৱেই নাই। আপোনালোকে সৰ্বেসৰ্বা, আপোনালোকে আমাৰ কাৰণে ভগৱান। সেয়েহে আপোনালোকক সাক্ষী কৰি মই সন্মুখ ভাগ খালী কৰি দিবলৈ অনুৰোধ জনাইছোঁ। অকণমান আগলৈ লৈ আহি আমাৰ টেবুলখন ইফালে ঘূৰি দিলে ভাল হ'ব। অকণমান আমি আগলৈ লৈ আহোঁ। এই আপোনালোকৰ মৰমৰ প্ৰস্তুতি পৰাশৰৰ আমি জন্মদিন উদযাপন কৰোঁ। আহক সকলো একেলগে। যিধৰণে মুম্বাই ৰাজপথত আমি দেখোঁ যে শ্বাহৰুখ খান, ছলমান খান, অমিতাভ বচ্চনে জন্মদিন উদযাপন কৰে, কিন্তু আজি আমি ৰাইজৰ মাজতেই এই আবাহনৰ যিটো অনুষ্ঠান প্ৰস্তুতি পৰাশৰে নতুনকৈ এক নতুন ৰূপ দিছে তেখেতৰ নেতৃত্বত। আজি এই সময়কণত, এই চেগৰ শুভক্ষণত প্ৰথমে আমি তেখেতৰ আমি কেক আনিছোঁ। প্ৰস্তুতি পৰাশৰ অনুৰাগীৰ তৰফৰ পৰা আমি কেকটো কাটিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ ভিনদেউ বৰ ধুনীয়াকৈ কেক বনাই আনিছে। আমাৰ আবাহনৰ গোটেই পৰিয়ালে কেক বনাই আনিছে। আমি গোটেই 3টা কেক অসমবাসীৰ নাট্যপ্ৰেমী ৰাইজৰলৈ আমি আগবঢ়াই দিছোঁ। আপোনালোকৰ নামত আজি প্ৰস্তুতিবাৰ জন্মদিনৰ কেকটো কাটিছোঁ, হ'বনে? আপোনালোকৰ নামত এটা হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ সকলোকে। প্ৰস্তুতিবাৰ কেকটো কাটক। Happy birthday to you, happy birthday to you, happy birthday dear Prasutiba, happy birthday to you, may God bless you. অশেষ ধন্যবাদ। ৰাজগড়ৰ এই প্ৰেক্ষাগৃহত উপস্থিত সমূহ
দৰ্শক মণ্ডলী, আপোনালোকৰ এই বহুমূলীয়া সময় আমাকে উপহাৰ দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জীৱনৰ যিটো পৰ্যায়ত আহি এতিয়া উপনীত হৈছোহি, ক'ৰবাত যেন পৰিয়ালতকৈ ঊৰ্ধত গৈছে দৰ্শকসকল। তেওঁলোকৰ লগতে জীৱন কটোৱাৰ নিচিনা হৈছে বিগত কেইবাটাও বছৰ ধৰি, দীৰ্ঘ সময় ধৰি। গতিকে আজি মোৰ কাৰণে বৰ এটা শুভ দিন। এই দিনটোত দৰ্শকৰ সন্মুখত দৰ্শকৰ পৰা আশীৰ্বাদ পোৱাটো মোৰ কাৰণে বৰ ডাঙৰ গৌৰৱৰ কথা। গতিকে আটাইকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই বৃহৎ পৰিয়ালটো, আবাহনৰ বৃহৎ পৰিয়ালটো, মোৰ পৰিয়ালটো, আটাইখিনি মানুহৰ যি অনুৰাগ মোৰ প্ৰতি, যি অনুপ্ৰেৰণা মোৰ প্ৰতি, ভাতৃৰ প্ৰতি মজয়কে ধৰি গোটেইখিনি মানুহৰ যিখিনি অনুৰাগ, সেই অনুৰাগেই মোৰ কাৰণে শক্তি আচলতে কাম কৰি থকাৰ। গতিকে এই শক্তি সদায় অব্যাহত থাকক, আপোনালোকৰ আশীৰ্বাদ সদায় শিৰত এনেকৈ থাকক, তাৰে কামনা কৰিছোঁ। দীঘলীয়া সময় নলওঁ, নাটক এখনো আপোনালোকৰ কাৰণে ৰৈ আছে। নাটকখনো সোনকালে আমি আগবঢ়াব লাগে আপোনালোকৰ কাৰণে। আৰু বাৰ্থডে চেলিব্ৰেশ্যনৰ পিছত এই দৃশ্যটোৱে আৰম্ভ হৈ গ'ল আজি মইনা কুশলে আছানে। আৰু এনেকৈ বিভিন্ন নাটকীয় মুহূৰ্ত, আবেগ অনুভূতিৰ দৃশ্যৰ মাজে মাজে নাটকৰ ঘটনা আগবাঢ়ি গৈ থাকিল। আপোনাৰ এই ছোৱালী পিছে মাজনী স্কুল কলেজৰ পৰীক্ষাৰ কথাটো বেলেগ, ছোৱালী মানুহৰ আচল পৰীক্ষা আৰম্ভ হয় বিয়াৰ পাছতহে। তাত ভাল ৰিজাল্ট কৰাটোহে আচল ৰিজাল্ট। শুনিলি শুনিলি এওঁ কি কৈ গ'ল শুনিলি? শুনিলো, পিছে একো নুবুজিলো। কোন আছিল ন এওঁ? আৰু কাৰ বিয়াৰ কথা কৈছে গ'ল? দাদা, তই গুৱাহাটীত তোমাৰ ছোৱালীজনী পচন্দ কৰা নাইতো? যদি কৰিছো কৈ দে, মই এতিয়াই গৈ কেঞ্চেল কৰি দিওঁ। গুৱাহাটীৰ ছোৱালীহে আমি এইবোৰ ঘৰত বোৱাৰী খাটিব নোৱাৰে। তাতে দেউতাৰ যিহে তাৰ ককাইৰৰ কথা নহয়, তোৰ বিয়াৰ কথাহে কৈ গ'ল। মোৰ বিয়া? সি নাই নাই দেউতা, মই এতিয়াই মই বিয়া চিয়া কৰিব নোখোজো দেউতা। চোৱা না, চোৱা মই কিমান ভাল ৰিজাল্ট কৰিছো চোৱা। ছাৰহঁতে কৈছে মই বোলে দিল্লীৰ যিকোনোখন কলেজতে চিট পাম। তুমি কিন্তু বাহিৰলৈ গৈ মেডিকেল বা ইঞ্জিনিয়াৰিং কৰিবলৈ কৈছে। আৰু এনেকৈ নাটকৰ ঘটনাৰ মাজতে আহি গ'ল এটি সুন্দৰ গীত, য'ত দেখা গ'ল প্ৰস্তুতি পৰাশৰৰ এটি সুন্দৰ নৃত্য। নাটকখনত দেখুওৱা হৈছে এগৰাকী মহিলাৰ সংগ্ৰামৰ কথা, যিগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে। মানে তেওঁ পঢ়া শুনা কৰিব বিচাৰিছিলে, কিন্তু পৰিয়ালৰ হেঁচাত তেওঁ বিয়া হ'বলগীয়া হ'ল, আৰু বিয়া হৈ স্বামী গৃহত গৈ বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। কাৰণ তেওঁৰ স্বামীয়ে অতি সোনকালে ধনী হোৱাৰ আশাত বেয়া সংগৰ লগত পৰে, আৰু বেয়া সংগৰ লগত পৰি মদৰ নিচাহত ডুবিব ধৰে, আৰু শেষত তেওঁৰ স্বামীৰ মৃত্যু হয়। তেওঁৰ স্বামীৰ যিটো ঘৰ আছিল, ঘৰটো আনকি বিক্ৰী হোৱাৰ উপক্ৰম হৈছিল। এইফালে প্ৰস্তুতিৰ যিটো সন্তান, যাৰ চৰিত্ৰটো এই নাটকখনত মইনা বুলি কোৱা হৈছে, মইনাক ডাঙৰ দীঘল কৰাৰ কাৰণে প্ৰস্তুতিৰ সদায় এটা সপোন আছিলে। গতিকে নাটকখনত প্ৰস্তুতিয়ে স্বামীৰ গৃহটো বিক্ৰী যোৱাৰ পৰা বচাব পাৰিলে নে নাই, মইনাক ডাঙৰ মানুহ কৰিব পাৰিলে নে নাই, এই আটাইবিলাক গম পোৱাৰ কাৰণে আপোনালোকে যাব লাগিব আবাহন থিয়েটাৰৰ মইনা কুশলে আছানে
এই নাটকখন চোৱাৰ কাৰণে। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু যদিহে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো টিপি দিব। লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি শেষ কৰিছোঁ। ধন্যবাদ।